নতুন আমি সমষ্টি পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ ইয়াত 12টা এছেম্বলি ছিট আছিলে, এতিয়া আমি 15টা পাইছোঁ। আৰু ইয়াৰ লগতে আমি চবেই জানো যে কোকৰাঝাৰ লোকসভা যিটো সমষ্টি আছিলে এইটো ST হিচাপতে আছিল আগৰ পৰাই, কিন্তু আজিৰ তাৰিখতে এইটো ভাল ৰাখিছে। তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আৰু এটা কথাটো হ'ল যে আপোনালোকে নিশ্চয়কৈ জ্ঞাত যে BTR অঞ্চলৰ পৰা বাক্সা আৰু ওদালগুৰিৰ কিছুমান সমষ্টি কাটি লৈ দৰং নামৰ যিটো সমষ্টিৰ লগত ইয়াত এটা পাৰ্লিয়ামেণ্টাৰী ছিট বনাইছে। গতিকে এইটোক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে বাক্সা আৰু ওদালগুৰিৰ পৰা যিখিনি আমাৰ MLA ছিট আছে এইটোক লৈ নাযায় কিনি আমাৰ BTRৰ আওতাতে এটা সুকীয়া নাম দি পেলাই ওদালগুৰি নাম দি পেলাই ইয়াত BTR অঞ্চলতে আমি এখন নতুন পাৰ্লিয়ামেণ্ট ছিটটোক আমি বিচাৰিছোঁ। গতিকে আজিৰ আমাৰ গোসাইগাঁও জিলা UPPL দলে আজি আমি ভোট খাই পেলাই এইটোকে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে প্ৰত্যেক জাতি গোষ্ঠীৰে আমাৰ BTR অঞ্চলত আছে BTR বাহিৰে সন্তুষ্ট হোৱাকৈ ওদালগুৰিতো এখন আমাৰ নতুনকৈ লোকসভা সমষ্টি লাগে। আৰু এই সমষ্টিটো যাতে বাহিৰৰ কোনো জিলাৰ লগত এইটো সংলগ্ন হয়। গতিকে এইটোক লৈ আমি আলোচনা কৰিছোঁ আৰু তাক লৈয়ে আমি বাৰে বাৰে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ যিটো দাবী বা আমাৰ যিটো অনুৰোধ এইটো ৰক্ষা কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যাতে আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ যাতে কৰে। ইহঁতে সেইদিনা গোসাইগাঁৱত 1 তাৰিখত ইহঁতে তাতে ডেমনষ্ট্ৰেশ্যন কৰিছিলে। ইয়াৰ যোগেদি এটা মেমৰেণ্ডাম প্ৰদানো কৰা হৈছিলে। আৰু যোৱাকালি আমি দেখিবলৈ পালোঁ এই মেমৰেণ্ডামখিনি সিহঁতে ৰিজেক্ট কৰিবৰ কাৰণে অনুৰোধ কৰি আকৌ সিহঁতক মানে পত্ৰ পঠিয়াই দিছে। গতিকে এইটোৰ দ্বাৰা এটা আমি অনুভৱ কৰিছোঁ যিটো লাগে বুলি কৈছিলে এতিয়া আকৌ নালাগে বুলি কোৱা যেন ধাৰণা হৈছে। গতিকে এনেকৈ নাটক কৰিব নালাগে। কাৰণ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাক এটা সময় দিছে 12 বা 13 তাৰিখলৈকে আমাৰ যিটো অজৰ আপত্তি প্ৰত্যেক দল সংগঠনে এইটো দিব পাৰে। এইটো আমি অপেক্ষা কৰি আছোঁ। আমাৰ দলৰ পৰাও আমি তাত কিছুমান আমাৰ যিটো মানে আকৌ আমি দেখিবলৈ পাইছোঁ। তাৰ কাৰণে আমি আকৌ মেমৰেণ্ডাম মানে ছাবমিট কৰিব। গতিকে এইটো নহয় যে মানে UPPL দলে একো কৰা নাই, আমি কাম কৰি আছোঁ। আৰু মই আগতে কৈছিলোঁ যে আমাৰ BTR অঞ্চলত যিহেতুকে 12টা জেগাত আমি 15টা এছেম্বলি ছিট পাবলৈ সক্ষম হৈছোঁ, এইটো আমাৰ কাৰণে আনন্দৰ কথা। আৰু ST ছিট যিটো আমি লোকসভা সমষ্টি কোকৰাঝাৰ আমি পাবলৈ আকৌ সক্ষম হ'লোঁ। কাৰণ এটাই আমাৰ ডিমাণ্ড আছে ইয়াতে মানে ওদালগুৰিটো আকৌ লোকসভা যিটো সমষ্টি গঠন কৰিব লাগে। এইটো বাক্সা আৰু ওদালগুৰি জিলাৰ দুখনত থকা যিটো আমাৰ সমষ্টিবোৰ আছে বিধানসভাৰ এইটোক লৈ কৰিব লাগে। এইটো বেলেগ আউটত যাব নালাগে। এই ডিমাণ্ডটো আমি কৰি আছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাও কৰিছে, বড়ো সাহিত্য সভাও কৰিছে। গতিকে প্ৰত্যেক দল সংগঠনে এইটো কৰিব পাৰে আৰু লিখিত আকাৰত আমি কি বিচাৰিছোঁ এইটো দিব পাৰে। গতিকে ইয়াক লৈ মই ভাবোঁ আমাৰ দল সংগঠনৰ মাজত কোনো বিভ্ৰান্তিৰ সৃষ্টি হ'ব নালাগে। আমাৰ মংগলৰ কাৰণে আমাৰ ভালৰ কাৰণে চবে মাত মাতিব লাগে আৰু আমি লিখিত আকাৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি ছাবমিট কৰিব লাগে যাতে আমি BTR অঞ্চলত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী মানুহবিলাকে সন্তুষ্ট হ'ব পৰাকৈ এই সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ হয় এইটো আমি বিচাৰিছোঁ। তাৰ কাৰণে আমি গোসাইগাঁও জিলা UPPL দলে এই আজি মাছ গেদাৰিঙৰ যোগেদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আকৌ ভালদৰে আমি যিটো বিচাৰিছোঁ এইটো যাতে কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ।